অসম চৰকাৰক এইটোৱে কৈছোঁ যে আমি সকলো ল'ৰা ছোৱালী দুখীয়া ঘৰৰ পৰা আহিছোঁ। সকলোৱে মা দেউতাই উপাৰ্জন কৰি পেলাই আমাক খেলাইছে, কষ্ট কৰি পইচা দিছে। আমাৰ এইটোৱে কৈছোঁ যে ডেমো হ'লেও তাত যদি আমি মেডেল পাওঁ, আমাক যাতে অসম চৰকাৰে কিবা এটা সংস্থাপন দিয়ে। ভগৱানে বা আল্লাহে এইটোৱে কৰক যে আমাৰ এই 18জন ল'ৰা ছোৱালী যি আশা লৈ আহিছে যে মেডেল ইভেণ্টত খেলি চাকৰি পোৱাৰ কাৰণে তেওঁলোকে যিটো আশা কৰিছে সেইটো সফল হওক। আমাৰ যেতিয়া হিমন্ত মামাই যেতিয়া আমাক ক'ব যে তোমালোক খেলি আহা, তোমালোকক আমি এটা কৰ্মসংস্থাপন দিম, তেতিয়াতো আমাৰ কথাই নাই। আমিতো পূৰা নিজৰ ফালৰ পৰা 100% দিবলৈ চেষ্টা কৰি আছোঁ। অসম চৰকাৰ, মাননীয় খেল মন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী, আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্ট আৰু আমাৰ স্পেচিয়েলি আমাৰ আসাম অলিম্পিক আমাক যিখিনি সুবিধা মানে বাকী খেলবোৰে পাব মেডেল পোৱাবিলাকে, সেই সুবিধাটো যেন কালেৰি পাইটুকত দিয়ে, সেয়ে তেওঁলোকৰ ওচৰত সৰল বিনতি। অসম চৰকাৰে যোনটো ভেকেঞ্চি ওলাইছিলে আসাম পুলিচ বা কামাণ্ডো বেটেলিয়ন, গোটেইখিনি আমি তেনেকৈ এপ্লাইও কৰা নাছিলোঁ যে এইটোত পাম, যে প্ৰেক্টিছ কৰিছোঁ যিটো আৰু পাম বুলি ভাবি আছিলোঁ। এতিয়া আপোনাৰ শেষ পৰ্যায়ত যে এনেকৈ হ'ব বুলি আমিও নাজানো। ভয় এটা লাগি আছে যে আমি ইমান কষ্ট কৰি আহিছোঁ, যেতিয়া বেলেগ ইভেণ্টত যেতিয়া মেডেল চাকৰি দিব, আমাৰ ডেমো ইভেণ্টত দিব নাই, এইবোৰ ভাৱ এটা আহি আছে। মানে ইমানখিনি কষ্ট হৈ যোৱাৰ পিছতো যদি খেলুৱৈবিলাকে একো এটা নাপায়, তেতিয়াতো মানে অলপমান চবত দুখ লাগিব। এতিয়া কোৱা নাই যে চাকৰি দিম বা কিবা, একো কোৱা নাই। যেতিয়া মানে খেলুৱৈবিলাকৰ মনত মানে ভয় এটা হৈ আছে যে আমি খেলি আহিলে চাকৰি হ'বনে নহয়। নাই, আমি যেতিয়া গম পাইছোঁ ডেমো স্পৰ্ট হ'ব বুলি কেনে আমি চবেই আমাৰ দুখ লাগিছিল। কিন্তু মানে সেই আমাৰ কোচ আছে, আমাৰ ছাৰে আমাক আশা দিছে, আমি ছাৰৰ আশাত আৰু আমি জানো কি সিহঁতেও আমাৰ কথা বুজিব বুলি কেনে, চ' সেই আশাতে আমি আছোঁ। আৰু আমাৰ ষ্টুডেণ্টখিনিয়ে বহুত কষ্ট কৰি আছে। আমি যোৱা বছৰ যে আমি 9টা মেডেল লৈছিলোঁ, এই বছৰ আমি 18টা মেডেল পাব বুলি আমি আশাবাদী। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান। আজি মই উপস্থিত আছোঁ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ DTRP ইনডোৰ ষ্টেডিয়ামৰ যিটো কালাৰিপাইট ট্ৰেইনিং চেণ্টাৰ আছে, তাত উপস্থিত আছোঁ। আৰু মোৰ সৈতে উপস্থিত আছে 18গৰাকী কালাৰিপাইট খেলুৱৈ। ইতিমধ্যে সকলোৱে গম পাইছে যে 38 নেশ্যনেল গেমছ উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব, আৰু উত্তৰাখণ্ড নেশ্যনেল গেমছত অসমক প্ৰতিনিধিত্ব কৰিব 18গৰাকী কালাৰিপাইট খেলুৱৈ। মোৰ লগত আছে ভিডিঅ'লি জাবানে দেখাব এটা পৰিৱেশ, যিহেতু আজিৰ পৰা অৰ্থাৎ শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে কালাৰিপাইট ট্ৰেইনিং, যিহেতু নেশ্যনেল গেমছ আহি আছে। আৰু কালাৰিপাইট দলটোৱে ইতিমধ্যে সাজু হৈ উঠিছে। আৰু অসম কালাৰিপাইট সন্থাৰ সন্মানীয় সম্পাদক লগতে মুখ্য প্ৰশিক্ষক পাপু খান ডাঙৰীয়াই তেখেতে ইয়াতে প্ৰশিক্ষণ প্ৰদান কৰিছে। মই প্ৰথমতে আহিব বিচাৰিছোঁ অসম কালাৰিপাইট সন্থাৰ সন্মানীয় সম্পাদক লগতে প্ৰশিক্ষক পাপু খান ডাঙৰীয়া ওচৰলৈ, যিহেতু 38 নেশ্যনেল গেমছ আহি আছে উত্তৰাখণ্ডত, গতিকে কিদৰে প্ৰস্তুতি কৰিব? নমস্কাৰ, সকলো অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আৰু লগতে গগৈ স্পৰ্টছ শ্ৰেণীকো আমাৰ নতুন বছৰৰ বহুত শুভেচ্ছা থাকিলে। 38 নেশ্যনেল গেমছত সকলোৱে গম পায় যে এইবাৰ উত্তৰাখণ্ডত হ'ব গৈ আছে, আৰু কালাৰিপাইটো সেই চেম্পিয়নশ্বিপৰ বা সেইখন গেমছৰ এটা পাৰ্ট। যিহেতু আমি বৰ্তমান ডেমো ইভেণ্ট বুলি আমাৰ গেম চলিব, আমি ডেমো ইভেণ্টতে আছোঁ। তো আমাৰ অসমৰ পৰা 18গৰাকী ল'ৰা ছোৱালী এইবাৰ 38 নেশ্যনেল গেমছত অংশগ্ৰহণ কৰিব। তাৰে আমি নিজাববীয়াকৈ কালাৰিপাইট এছ'চিয়েশ্যন অৱ আছামৰ ফালৰ পৰা আমি নিজাববীয়াকৈ এখন ট্ৰেইনিং কেম্প আৰম্ভ কৰিছোঁ, আৰু ইয়াতে 18গৰাকী ষ্টুডেণ্টে আজিৰ পৰা আমাৰ ইয়াতে প্ৰশিক্ষণ গ্ৰহণ কৰিব। যোৱাবাৰ 37 নেশ্যনেল গেমছত অসমক কেইবাটাও পদক দিছিলে কালাৰিপাইট ইভেণ্টে, গতিকে কেইটা পদক দিছিলে যোৱাবাৰ? আমাৰ 10টা মেডেল আছিলে, আৰু টোটেল 9জন প্লেয়াৰে 10টা পদক ল'ব সক্ষম হৈছিলে। আৰু আমি অসমত এটা সাংঘাতিক ৰেভলিউশ্যন আনিছিলোঁ আমাৰ ট্ৰেডিশ্যনেল মাৰ্চেল আৰ্ট হিচাপত। আৰু অসম চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁ কোৱা ধৰণে আমাৰ 9জন ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। তো আমি আশাবাদী আছিলোঁ যে এইবাৰো আমাৰ এটা ভাল হ'ব, কিন্তু কিবা টেকনিকেল কাৰণত কালাৰিপাইটো বৰ্তমান ডেমো ইভেণ্টত আছে। কিন্তু আমাৰ ফেডাৰেশ্যনে আমাক আশা দিছে যে আমি লাষ্ট পৰ্যায়লৈকে আমি সংঘৰ্ষ কৰি আছোঁ, কালাৰিপাইটক মেডেল ইভেণ্টত হ'ব বুলি আমাক আশ্বাস দিছে। আৰু আমি ভাবোঁ যে আমি মেডেল ইভেণ্টত নিশ্চয় আমাৰ ইভেণ্টটো হ'ব। সেইবাবে আমি আমাৰ প্ৰশিক্ষণ আৰম্ভ কৰিছোঁ আজিৰ পৰা, যেন যোৱা বছৰ যেনেকৈ আমি মেডেল লৈছিলোঁ, এই বছৰো তাতকৈ অধিক মেডেল পাম বুলি আমি আশাবাদী। আৰু ডেমো আৰু জেনেৰেল মেডেল ইভেণ্টৰ মাজত ডিফাৰেঞ্চটো কি হ'ব? আৰু চাৰ্টিফিকেট দিব, মেডেলো দিব? হয়, যোৱা বছৰ যেনেকৈ অন্য খেলবিলাকত মই দেখিছোঁ যে ডেমো ইভেণ্ট বুলি হৈছিলে, কিন্তু তাতে মেডেলো দিছে, চাৰ্টিফিকেটো দিছে। খালি আপোনাৰ কি থাকে, ইভেণ্টটোৰ যেনেকৈ কালাৰিপাইটো ডেমো বুলি চাৰ্টিফিকেটত থাকে, বাকী যি মেডেল পায় সেই মেডেলৰে আপুনি চাৰ্টিফিকেট পায়।
খালি আমাৰ সেইটো মই যিখিনি জনাত তাৰমানে আমাৰ অসমৰ যিটো মেডেল টেলি থাকে তাতে টেলিত আমাৰ কাউণ্ট নহয়, বাকী চাৰ্টিফিকেট মেডেল সকলো বস্তু দিয়ে। যোৱাবাৰ যিহেতু আপোনালোকৰ কালাইপাতটো খেলি পেলাই 10গৰাকী খেলুৱৈ চাকৰি লাভ কৰিলে, চৰকাৰী কৰ্মসংস্থাপন লাভ কৰিলে, গতিকে এইবাৰো 18গৰাকী খেলুৱৈ আছিলে, গতিকে ডেমো খেলি পেলাই 18গৰাকী খেলুৱৈ চাকৰি পোৱাৰ সম্ভাৱনা আছেনে নাই, কি ভাবে আপুনি? আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি যোৱাবাৰ যেনেকৈ মেডেল পাই আমাক তেওঁ চাকৰি দিছে, আমাৰ ল'ৰা ছোৱালীবোৰ খুব আশা কৰি আছে যে তেওঁলোকে মেডেল পাব, আৰু মই এইখিনি ক'ব পাৰোঁ যে আমি মেডেল পাম। আমাৰ কাৰণ আমি ইয়াৰ আগৰ পৰাও আমি প্ৰশিক্ষণ চলাই আছোঁ 38 নেশ্যনেল গেমছৰ কাৰণে। এতিয়া আমি ফাইনেল কেম্প আমি আৰম্ভ কৰিছোঁ। যদি অসম চৰকাৰে কিবা কেম্প অৰ্গেনাইজ কৰে তাতে আমাক কালাৰিপাইটোকো এটা পাৰ্ট হিচাপত কালাৰিপাইটোকো মানে কেম্পৰ কাৰণে ব্যৱস্থা কৰি দিয়ে যেন, আৰু এইখিনি অনুৰোধ কৰিব বিচাৰিছোঁ যে অহা যোৱা যিদৰে বেলেগ মানে ইভেণ্টবোৰ যে মেডেল ইভেণ্টবোৰ যাব ঠিক তেনেদৰে আমাৰ কালাৰিপাইটোকো কৰি দিলে আমি কালাৰিপাইটো এছ'চিয়েশ্যনৰ ফালৰ পৰা বহুত ধন্যবাদ দিম, আৰু খুব আমি আশাবাদী যে অসম চৰকাৰে আৰু আসাম অলিম্পিক বা ডাইৰেক্টৰ স্পৰ্টছ আমাক এই পৰ্যায়লৈকে এটা সুবিধা কৰি দিব। আৰু যোৱাবাৰ নেশ্যনেল গেমছত মানে প্ৰতিনিধিত্ব কৰা খেলুৱৈ এইবাৰ কেইজন থাকিব দলটোত? এই দলটোত এইবাৰ যোৱা বছৰত 3জন প্লেয়াৰ আছে যিসকলে এইবাৰ নেশ্যনেলত কোৱালিফাইড হৈ আকৌ তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে। তো আমাৰ সেই 18জনত 3জন আমাৰ যোৱা বছৰ 37ত খেলা ষ্টুডেণ্ট আছে। যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰ কথা ইতিমধ্যে আপুনি উল্লেখ কৰিছে, লগতে আমি সংযোজন কৰিব বিচাৰিছোঁ অসমৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লছা বাইদেউ, তেখেতো খুব এক্টিভ, তেখেতে অসমৰ খেলুৱৈসকলক উৎসাহিত কৰি থাকে। গতিকে আপোনালোক যিহেতু ডেমো হিচাপে গৈ আছে, যদিও মেডেল টেলি হিচাপে আপোনালোক যোৱা নাই বা হোৱাৰ সম্ভাৱনা যদিও আছে, যদি কিবা কাৰণত নহয়ও ডেমো হিচাপেও থাকে, তথাপি আপুনি আমাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ জৰিয়তে অসমৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লছা বাইদেউক আপুনি কিবা আহ্বান জনাব বিচাৰিব নেকি? হয়, মাননীয় খেলমন্ত্ৰী নন্দিতা গাৰ্লছা বাইদেউক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে যিদৰে আমাক যোৱা বছৰ তেওঁলোকে সুবিধা কৰি দিছিলে, ঠিক এইবাৰো তেওঁৰ ওচৰত আমাৰ সৰল বিনতি যে তেওঁ আমাক সেই সুবিধাবোৰ কৰি দিয়ে, আৰু লগতে যদি আমি ডেমো ইভেণ্টত থাকোঁ আৰু যদি আমি মেডেল পাই আহোঁ তেতিয়াহ'লে আমাৰ যিটো মানে ল'ৰা ছোৱালীবিলাকে এটা আশা কৰি বা তেওঁলোকে কষ্ট কৰি আছে চাকৰি পোৱা বা এনেকুৱা কিবা কৰ্ম সংস্থাপন দিয়াৰ, তেওঁৰ ওচৰত অনুৰোধ থাকিল যে তেওঁ কিবা এটা সুবিধা কৰি দিয়ক, ল'ৰা ছোৱালীখিনি অলপ আগবাঢ়ক, আৰু এইদৰে আমি কালাৰিপাইটোক অসমক কণ্ট্ৰিবিউশ্যন দিব পাৰিম। আমি এটা আশাবাদী যে আমি অধিক মেডেল আনিম, আৰু আমাৰ গোটেইখিনি ল'ৰা ছোৱালীয়ে দিনে ৰাতি কষ্ট কৰিছে, তেওঁলোকে নিজে টকা পইচা খৰচা কৰি অহা যোৱা থকা খোৱা কৰি পেলাই ট্ৰেইনিংবোৰ কৰি আছে। যিহেতু আমাৰ মাৰ্চেল আৰ্ট খুব দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকেই কৰে, কাৰণ ফাইনেন্সিয়েলি উইক থাকে। তো আমাৰ যিখিনি ল'ৰা ছোৱালী আছে একেবাৰে ফাইনেন্সিয়েলি উইক, তেওঁলোকে পূৰা দিনে ৰাতি কষ্ট কৰি আছে আৰু আশা কৰে যে মেডেল পাই অসম চৰকাৰ, মাননীয় খেলমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী, আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্ট আৰু আমাৰ স্পেচিয়েলি আমাৰ আসাম অলিম্পিক আমাক যিখিনি সুবিধা মানে বাকী খেলবোৰে পাব মেডেল পোৱাবিলাকে, সেই সুবিধাটো যেন কালাৰিপাইটোকো দিয়ে, সেয়ে তেওঁলোকৰ ওচৰত সৰল বিনতি। যোৱাৰ আগমুহূৰ্তত ট্ৰেইনিং, লগতে যোৱা অহাৰ যিখিনি যাতায়াতৰ খৰচা লাগে বা বিমানত যোৱাবাৰ যিহেতু অহা যোৱা কৰিছিলে, বা আপোনালোকে এই দিশবোৰৰ ওপৰত অসম চৰকাৰ ক্ৰীড়া বিভাগৰ তৰফৰ মানে লগত বা ডাইৰেক্টৰ স্পৰ্টছৰ লগত বা অসম অলিম্পিক সন্থাৰ লগত কিবা কথোপকথন হৈছে নেকি? কি আশ্বাস প্ৰদান কৰিছে তেখেতসকলে বৰ্তমানলৈকে আপোনালোকক? আমাক এতিয়ালৈকে একো কনফাৰ্মেশ্যন দিয়া নাই, কিন্তু এবাৰ মোক আসাম অলিম্পিকৰ পৰা ইনফৰ্মেশ্যন দিছিলে যে আপোনালোকৰ কিমানজন ল'ৰা ছোৱালী যাব। তেতিয়া মই আমাৰ ইনফৰ্মেশ্যন দিছিলোঁ যে আমাৰ 22জন প্লেয়াৰ আছিলে, কিন্তু অভাৰঅল যেতিয়া মানে ফাইনেল লিষ্টখন আহিলে এতিয়া আমাৰ 18জন ল'ৰা ছোৱালী গৈ আছে, আৰু আসাম অলিম্পিকে কৈছিলে যে আপোনালোকৰ টীমটোৰ লগত 2জন অফিচিয়েল আমি এলাউ কৰিম। মানে তেওঁলোকে নিশ্চয় আমাক কিবা এটা সুবিধা কৰি দিব, কিবা এটা চিন্তাধাৰা কৰিছে। তো সেই চিন্তাধাৰা যদি তেওঁলোকে কৰি থাকে আমি খুব ভাল পাম, আমাৰ গোটেইখিনি টীমক এটা সুবিধা কৰি দিয়ক, সেই আশাই মানে ৰাখি থৈছোঁ। আৰু ইতিমধ্যে উত্তৰাখণ্ড চৰকাৰে কেইবাটাও মানে ইভেণ্ট, যিটো ডেমো ইভেণ্ট দিয়া হৈছিল তাৰ পাছৰ পৰ্যায়ত তেখেতসকলে মেডেল ইভেণ্ট হিচাপে বিচাৰিলে, তাৰ পাছৰ পৰ্যায়ত সংযোজন হৈ গ'ল মেডেল ইভেণ্ট হিচাপে। গতিকে কালাৰপেট্টোৰ দিশতো সেইখিনি হোৱালৈকে কিমান সম্ভাৱনা আছে, আপুনি কিমান আশা কৰিছে এইখিনি? আমি 100% আমি আশাবাদী, যিহেতু আমাৰ
ইণ্ডিয়ান কালাৰী পাৰ্টি ফেডাৰেশ্যনে ইণ্ডিয়ান অলিম্পিক হওক বা তাৰে আমাৰ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হওক বা তেওঁলোকৰ লগত এটা যোগাযোগ কৰি আছে আৰু ইণ্ডিয়ান অলিম্পিকৰ প্ৰেছিডেণ্ট ডক্টৰ PT উষাই আমাক ফেডাৰেশ্যনক কৈছে যে আমি চিন্তা চৰ্চা কৰি আছোঁ, খুব সোনকালে হয়তো আমি ভাল খবৰ এটা পাম। আমি আশাবাদী, আমি আশা কৰোঁ যে ভগৱানে বা আল্লাই এইটোৱে কৰক যে আমাৰ এই 18জন ল'ৰা ছোৱালী যি আশা লৈ আহিছে যে মেডেল ইভেণ্টত খেলি চাকৰি পোৱাৰ কাৰণে তেওঁলোকে যিটো আশা কৰিছে সেইটো সফল হওক। আৰু যেতিয়া আপোনালোকৰ এই খবৰটো যেতিয়া ওলাই যে ডেমো ইভেণ্ট হিচাপে থাকিব এবাৰ নেশ্যনেল গেমছত, তেতিয়া 18গৰাকী খেলুৱৈ নিৰ্বাচিত খেলুৱৈ আপোনাক কি কৈছিলে? তেওঁলোকে মানে একচুৱেলি মানসিকভাৱে অলপমান ডাউন পৰি গৈছিলে, কিন্তু মই তেওঁলোকক কৈ আছোঁ যে তোমালোকে চিন্তা নকৰিবা, ফেডাৰেশ্যনে আমাক এতিয়াও আশা এৰি দিয়া নাই, তেওঁলোকে যুদ্ধ কৰি আছে আৰু তেওঁলোকে সেই হিচাপে তেওঁলোকে গোটেইখিনি মানে আপোনাৰ মোৰ লগত লাগি পেলাই সিহঁতে কৰি আছে আৰু মোৰ ওপৰত আশা ৰাখিছে যে তেওঁ ছাৰে কিবা এটা ব্যৱস্থা কৰি দিব। কিন্তু আচলতে মোৰ হাতৰ বস্তু নহয়, যিহেতু ইণ্ডিয়া বডি আৰু ইণ্ডিয়ান অলিম্পিকৰ বস্তু। আমিও ফেডাৰেশ্যনৰ কথা মতে আমি কাম কৰি গৈ আছোঁ। আমি ভাবোঁ যে খুব সোনকালে হয়তো ভাল খবৰ আমি পাম। আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ আপোনাৰ ওচৰলৈ আহি মই খেলুৱৈসকলক মই পুনৰবাৰ দেখাবৰ কাৰণে অনুৰোধ জনাম, যিহেতু 28 জানুৱাৰীৰ পৰা উত্তৰাখণ্ডত অনুষ্ঠিত হ'বলৈ গৈ আছে কালাৰপেট্ৰ ইভেণ্ট আৰু কেইবাটাও ইভেণ্টত অসমে পাৰ্টিচিপেট কৰিব আৰু কালাৰপেট্ৰ ইভেণ্টত ডেমো হিচাপে পাৰ্টিচিপেট কৰিবলৈ আগবাঢ়িছে এইবাৰ অসম দল। আৰু ইতিমধ্যে কিছু সময়ৰ পূৰ্বে অসম কালাৰপেট্ৰ সন্থাৰ তৰফৰ পৰা তেখেতসকলক জাৰ্চি প্ৰদান কৰিলে 38 নেশ্যনেল গেমছৰ বাবে নিজাববীয়াকৈ, আৰু ইয়াতে আজিৰ পৰা তেখেতসকলে প্ৰশিক্ষণ আৰম্ভ কৰিছে। মই খেলুৱৈসকলৰ মনোভাৱ ল'বলৈ চেষ্টা কৰিম, যিহেতু যোৱাবাৰ নেশ্যনেল গেমছত কেইবাগৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছিলে, তুমিও অংশগ্ৰহণ কৰিছিলা যোৱাবাৰ নেশ্যনেল গেমছত, কিন্তু এইবাৰ কি আশা কৰিছিলা নেশ্যনেল গেমছক লৈ? गोल लाने का कोशिश करेगा पूरा वो है, बट मेडल आने के बाद अगले साल जैसे जो हम लोग का बेनिफिट था, मतलब मेडल लाने के बाद हम लोग को कलर पार्टी एसोसिएशन से मतलब CM सर ने जॉब दिया था, बट इसलिए मैं इस बार भी बहुत मेहनत किया सिलेक्शन होने के लिए। बट सिलेक्शन तो हो गया, अगर इस बार अगर मैं मेडल लाने का तो बहुत कोशिश कर रहा है गोल्ड मेडल। और गोल्ड मेडल आने के बाद अगर कुछ जॉब अगर मिलता तो CM सर से रिक्वेस्ट है, अगर जॉब मिलता तो कुछ घर का भी सिचुएशन बहुत ख़राब है तो सब कुछ ठीक हो जाए बस। খবৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰুছৰ বাইদেউকো তুমি এখন এপ্লিকেশ্যন দিছা তোমাৰ নিজাববীয়াকৈ, তাতে কি উল্লেখ কৰা হৈছে? वही रिक्वेस्ट किया है कि मैं अगले साल मतलब रिक्वेस्ट किया था, अगले साल मैं गेम में गया था तब मेडल इवेंट था, तो इस बार डेमो हो गया था, तो वही रिक्वेस्ट किया था कि हम लोग को मेडल मारने के बाद कुछ देना है, बस जॉब देना है, इसे ही रिक्वेस्ट किया। তোমাৰ সেই আহ্বান অসমৰ ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে নিশ্চয় সুধিব, সেয়া আমি আশা কৰিম। মই তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো কি, তুমি ক'ৰ পৰা আহিছা? নমস্কাৰ, মোৰ নাম শ্ৰী পূৰ্ণিমা বৰা, মই বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। খেলিবা তুমি নেশ্যনেল গেমছ এবাৰ আগতে খেলিছা? নাই খেলা, প্ৰথম খেলিম। কি আশা লৈ আহিছিলা তুমি? মই এতিয়া বহু আশা লৈ আহিছোঁ এবাৰ যাতে মই খেলি অসমলৈ এটা মেডেল আনো। তাৰপৰা যিহেতু এতিয়া কালাৰীপেট্ৰ গেমটো আমাৰ ডেমো ইভেণ্টত সোমাইছে, ডেমো ইভেণ্টত সোমোৱাৰ পৰা আমি যিখিনি আগতে মানে 37 নেশ্যনেল গেমছত সা সুবিধা পোৱা হৈছিলে, এইবাৰ সেইটো সা সুবিধা পোৱা নাযায় বুলি গম পাইছোঁ, আৰু সেইটোহে বিচাৰিছোঁ যাতে আমি সেই সা সুবিধাসমূহ পাওঁ। আৰু যে নোপোৱা বুলিতো কোৱা নাই এতিয়ালৈকে, কিন্তু তাৰমানে দুমোজাত আছা তোমালোক? হয়, দুমোজাত আছোঁ। হয়, ভাল। নিশ্চয়কৈ সেয়া নিশ্চয়কৈ আগন্তুক সময়ত অসমৰ ক্ৰীড়া বিভাগে নিশ্চয় ক্লিয়াৰিফিকেশ্যন কৰিব। আমি আৰু খেলুৱৈৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। তোমাৰ নামটো কি আৰু তুমি ক'ৰ পৰা আহিছা? নমস্কাৰ, মোৰ নাম আফচানা বেগম, মই নগাঁৱৰ পৰা আহিছোঁ। কি আশা লৈ আহিছিলা? আশা লৈ আহিছোঁ যে আমি এবাৰ নেশ্যনেল গেমছত আমাৰ অফিচিয়েলি লিষ্ট ওলাই গ'ল, আমাৰ নামটো আহিছে, তো আমাক এতিয়া চৰকাৰে তেনেকৈ একো ক্লিয়াৰলিকৈ সুবিধাটো দিয়া নাই। আগতে নেশ্যনেল গেমছত আমাক ফ্ৰী কেম্প দিছিলে, এতিয়ালৈকে সেই ফ্ৰী কেম্পটো হোৱা নাই। আৰু যোৱাবাৰ আমাৰ অহা যোৱা খৰচা চব চৰকাৰে দিছিলে, এইবাৰ তেনেকুৱা একো মানে ক্লিয়াৰলিকৈ হোৱা নাই। তো আমি চৰকাৰৰ ওচৰত এইটোৱে আহ্বান জনাওঁ যে আমাক এইবোৰ সুবিধা দিয়ে। নিশ্চয়কৈ তোমাৰ সেই আহ্বান আমি আশা কৰিম অসমৰ ক্ৰীড়া বিভাগে শুনিব। মই তোমাৰ ওচৰলৈ আহিছোঁ, তুমি যিহেতু কালাৰীপেট্ৰৰ লগত বহুত দিনৰ পৰা জড়িত হৈ আছা, এবাৰ নেশ্যনেল গেমছ খেলিবৰ কাৰণে গৈ আছা, অলপ দুমোজাত আছা নেকি এইবাৰ তোমালোক? হয়, আমি দুমোজাত থকা হৈছে, কাৰণ আমাৰ গেমটো আপোনাৰ ডেমোত আছে। আমি মেডেল টেডেললৈ অহাটো মানে বিচাৰি আছোঁ, আৰু যদি আমি ডেমো যদি তাতো কৰোঁ, মানে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক অনুৰোধ কৰিম যে আমাৰ মানে আহি পিছৰ যাতে আমাক কৰ্মসংস্থাপনত কিবা সহায় কৰে নেকি, সুবিধা কৰে নেকি। আৰু তেওঁৰ লগতে মই আমাৰ ক্ৰীড়া বিভাগৰ মন্ত্ৰী ডাঙৰীয়াকো মই অনুৰোধ কৰিম আমাক মানে
আহি যাতে পিছত যাতে আমাক কিবা এটা কৰ্মসংস্থাপনৰ সুবিধা কৰি দিয়ে। যোৱাবাৰ যিহেতু 10গৰাকী খেলুৱৈ কালাৰপেটটোৰ পৰা মেডেল দিছিলে অসমক, গতিকে তোমালোক হয়তো তাৰ পৰা অনুপ্ৰাণিত হৈছিলে। গতিকে এইবাৰ যদি মেডেল পোৱাৰ পাছতো যদি অসম চৰকাৰে তোমালোকক চাকৰি প্ৰদান নকৰে বা চৰকাৰী কৰ্মসংস্থাপন প্ৰদান নকৰে, ক'ৰবাত নহয় ক'ৰবাত এই 18গৰাকী খেলুৱৈ ক'ৰবাত নহয় ক'ৰবাত মানে হতাশাত ভুগিব নেকি? হয় ভুগিব, কাৰণ আমি এতিয়া আমি এইবাৰো মানে আজিৰ পৰা আমি নিজাববীয়াকৈ মানে কেম্প কৰিব লৈছোঁ আৰু নিজা খৰচাৰে। আমাক এইখিনিও যদি সুবিধা কৰি দিলে আমি ভাল পালোঁহেঁতেন, যেনেকৈ যোৱা বছৰ যেনেকৈ অসম চৰকাৰে আমাক সুবিধা কৰি দিছিলে আমাৰ প্লেয়াৰবোৰক। এইবাৰ যদি তেনেকৈ যি কৰি দিয়ে মানে ভাল পালোঁহেঁতেন আমি, কাৰণ আমি মানে গোটেই বছৰটো ধৰিয়ে আমি নিজা খৰচৰে গৈ আছোঁ। সেইটোকে মানে মই অনুৰোধ জনাম। নিশ্চয়কৈ তোমাৰ সেই আহ্বান শুনিব, এতিয়াও নিশ্চয় সময় বেছি নাই, তথাপিতো অসম চৰকাৰে সেই বাৰ্তা শুনিব। তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ ঘৰ ক'ত, তুমি ক'ৰ পৰা আহিছা? মোৰ নাম কৃষ্ণা ফুকন, মই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ হয়। কেনেকুৱা প্ৰত্যাহ্বানৰ মাজেৰে তুমি আজি নেশ্যনেল গেমছত অসমক প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছা? হয়, মোৰ বহুত আশা আছে। মই নেশ্যনেল গেমছত মই তাত কম্পিটিশ্যনত মই জইন কৰিবৰ কাৰণে, কিন্তু আমি যথেষ্ট আৰ্থিকভাৱে দুৰ্বল, সেইকাৰণে আমাৰ সেইখিনি ক্ষেত্ৰত অলপ কষ্ট হ'ব, কাৰণ আমাৰ থকা খোৱা সেইখিনি কথা আছে আৰু অহা যোৱা। সকলো খেলুৱৈ আমাৰ খেলিবলৈ ইচ্ছা আছে, কিন্তু আমাৰ এই অনুৰোধ আমাৰ মানি ল'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু অসমৰ নন্দিতা গাৰ্লছৰ বাইদেউক কি ক'বা? তেখেতলোকক মই অনুৰোধ কৰিছোঁ যে আমাৰ এই খেলৰ যোগেদি আমাক সহায় কৰে আৰু আমি এই খেলৰ যোগেদি আমি কৰ্মসংস্থাপন লাভ কৰিব বিচাৰোঁ। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো কি আৰু ক'ৰ পাৰিছে? মই কনিষা কৈফি মাজিদ, কামৰূপ মেট্ৰপলিটন ডিষ্ট্ৰিক্টৰ পৰা। কি ক'বা, যিহেতু এটা দুমোজাত আছা তোমালোকে, ডেমো হিচাপে গৈ আছা, এটা মেডেল টেলি হিচাপেও যোৱাৰ এটা সম্ভাৱনা এতিয়াও আছে, ক্ষীণ আশা এটা এতিয়াও আছে, আৰু অসম চৰকাৰে এতিয়ালৈকে ক্লিয়াৰকৈ কোৱা নাই যে ডেমো খেলি পেলাই তোমালোকে চৰকাৰী চাকৰি পাবা নে নাই। গতিকে নিশ্চয়কৈ এতিয়াও আশা থাকিব। গতিকে অসম চৰকাৰক কি আহ্বান জনাব বিচাৰিবা? এইটোৱে যে মানে আমি সকলো প্লেয়াৰ্ছবিলাকে আমাৰ আৰ্থিক অৱস্থা সেনেকুৱা ভাল নহয়, আৰু আমি ইমান দূৰৰ পৰা আমি চব ডিষ্ট্ৰিক্টে আহোঁ, আমি সদায় নিজৰ পইচা দিয়ে আমি খেলোঁ। চ' মানে সেইটো মানে এভৰি ইয়েৰ ধৰা সেনেকৈ হৈ যায়, যেতিয়া এটা মানে বেনিফিট এটা উই অলছ' এক্সপেক্ট ফ্ৰম দ্য গভৰ্ণমেণ্ট। চ' সেইটো হিচাপত সিহঁতে আমাৰ ওপৰত সেই দয়াটো কৰিব লাগিব, আমাৰ কষ্ট বুজিব লাগিব, আৰু সেইমতে আশাটো এতিয়াও আছে কি মানে ডেমৰ পৰা মেডেল হ'ব। একজেক্টলি। চ' আশাটো এতিয়াও আছে, সেই আশাতে মানে আছোঁ আৰু আমি। চ' সেইটোৱে কি মানে প্লিজ লিচন টু আছ এণ্ড প্লিজ আণ্ডাৰষ্টেণ্ড। আৰু দুমোজাত থাকিলে খেলুৱৈসকলে প্ৰশিক্ষণৰ ক্ষেত্ৰত অলপ অসুবিধা হয় নেকি, যিহেতু এটা মেণ্টেলি তোমালোকে এটা অসুবিধাত আছা, গতিকে সেইটো যদি ক্লিয়াৰিফিকেশ্যন হৈ যায় সোনকালে? নাই, আমি যেতিয়া গম পাইছোঁ ডেমো স্পৰ্ট হ'ব বুলি কেনে আমি চবেই আমাৰ দুখ লাগিছিল, কিন্তু মানে সেই আমাৰ কোচ আছে, আমাৰ ছাৰে আমাক আশা দিছে, আমি ছাৰৰ আশাত আৰু আমি জানো কি সিহঁতেও আমাৰ কথা বুজিব বুলি কেনে। চ' সেই আশাতে আমি আছোঁ আৰু। নিশ্চয়কৈ তোমাৰ সেই আহ্বান শুনিব। তোমাৰ ওচৰলৈ আহিছোঁ, যোৱাবাৰ তোমাক মানে ভাতৃয়ে চৰকাৰী চাকৰি পালে কালাৰপেটটোৰ যোগেদি, গতিকে তুমিও এইখন ক্ষেত্ৰত আছিলা, গতিকে কি ক'বা এই মুহূৰ্তত? মই এবাৰ নেশ্যনেল গেম 38 নেশ্যনেল গেমছ খেলিবৰ কাৰণে গৈ আছোঁ, জাষ্ট ডেমো। তো যদি মেডেল 100% চিয়'ৰ লগাম, যদি মেডেল পাওঁ তেন ভাল লাগিব আৰু। কিন্তু এবাৰ ডেমো হিচাপে আছে, এটা মানে দুমোজাত আছা তোমালোক হয়তো, গতিকে কি ক'বা? দুমোজাত আছে মানে ছাৰৰ আশাত আছোঁ, আৰু যদি মানে ছাৰে আমাক 100% চিয়'ৰ কৰাই আছে যে আমি পাম বুলি কেনে, তো আমাক যদি ছাৰৰ লগতে আছোঁ, 100% দি আছে ছাৰে, কি কয় এতিয়া। নিশ্চয়কৈ মই আৰু দুগৰাকীমান খেলুৱৈ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিম, যিহেতু নেশ্যনেল গেমছ যোৱা বছৰ হৈছিলে আৰু যোৱা বছৰ কেইবাগৰাকী খেলুৱৈ প্ৰতিনিধিত্ব কৰিছিলে অসমক, তাৰ ভিতৰত অন্যতম তুমিও আছিলা, তুমি নেশ্যনেল গেমছ খেলিছিলা যোৱাবাৰ। গতিকে যোৱাবাৰ কেনেকুৱা পৰিৱেশ আছিলে আৰু এইবাৰ কেনেকুৱা পৰিৱেশ তুমি দেখা পাইছা? खुलुमबाय, आं क'क्राझार डिस्ट्रिक्टनिफ्राय फैदों। एक्सुवेलि आं सरकारखौ बेखौ बुंनो सानो आरोखि, जेरेखम थांनाय बोसोराव जोंहा सरकारा नेसनेल मेडेल होदोंमोन नेसनेल गेमाव, थिग बिदिनो होफिनबा मोजां आरोखि। थारमाने जोंबो जोंनि थांना थानायनि राहा लामाखौ नागिरनो हानाय, थांना थानाय राहा लामाखौ मोननाय बादि आरोखि। ओमफ्राय सरकारखौ जोंबो एसे हेल्प होफिननो हानाय बादि। दा जों बेनि थाखायनो सरकारखौ रिकुवेस्ट खालामो, थांनाय बोसोरनि बादि नैबे फैगौ बोसोराव दानि जानो गोनां 38 नेसनेल गेमखौ एक्सुवेलि मेडेल होनाया मोजां आरोखि जोंनि थाखाय। जों दा सरकारखौ बेखौनो डिमान्ड खालामनो सानो। जोंहा थांनाय बोसोराव जेरैबायदि सुबिदा होदोंमोन सरकारा, जानाय थानाय थांनाय फैनाय, बिनि गासैबो माबाखौ सरकारा होदों आरोखि। जास्ट दिनैबो नैबे बोसोरनिखौबो जोंहा सरकारा आखायाव लायोबा मोजां आरोखि, जोंनि थांनाय फैनाय जानाय लोंनायफोरखौ थानायफोरखौ होयोबा। एक्सुवेलि
मेडेलखौ होयोबा जों बिराद गोजोननाय मोनगोन स्टुडेन्टफ्रा बेनोसै তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৰু খেলুৱৈ ওচৰলৈ আহিবৰ চেষ্টা কৰিছোঁ তুমি ক'ৰ পৰা আহিছা মই গোলাঘাটৰ পৰা আহিছোঁ এইবাৰ প্ৰথম খেলিবা নেশ্যনেল গেমছ হয় হয় কেনেকুৱা লাগি আছে বহুত ভাল লাগি আছে কিন্তু আমাৰ এইটো নেশ্যনেল গেমছত ডেমো হ'ব বুলি শুনিছোঁ তথাপি এতিয়ালৈকে আমাক ক্লিয়াৰিফিকেশ্যন দিয়া নাই তথাপি আমি প্ৰেক্টিচ এৰি দিয়া নাই প্ৰেক্টিচ কৰি আছোঁ আৰু কৰি যাম যেতিয়ালৈকে মানে তেনেকৈ খেলিম বুলি ভাবিছোঁ আৰু তথাপিও অসম চৰকাৰক এইটোৱে কৈছোঁ যে আমি সকলো ল'ৰা ছোৱালী দুখীয়া ঘৰৰ পৰা আহিছোঁ সকলোৱে মা দেউতাই উপাৰ্জন কৰি পেলাই আমাক খেলাইছে পইচা কষ্ট কৰি পইচা দিছে আমাৰ এইটোৱে কৈছোঁ যে ডেমো হ'লেও তাত যদি আমি মেডেল পাওঁ আমাক যাতে অসম চৰকাৰে কিবা এটা সংস্থাপন দিয়ে যিহেতু আমি চেম্পিয়নশ্বিপৰ পৰা ষ্টেট লেভেললৈকে মানে আমি চব নিজৰ পইচাই মানে খৰচ কৰি আহিছোঁ 18গৰাকী অসমৰ কালাৰপেট্ৰ খেলুৱৈ অসম চৰকাৰৰ ক্ৰীড়া বিভাগ লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বাট চাই আছে আশাৰে হয় 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 সকলো মানে আমাৰ যেতিয়া মামা হিমন্ত মামাই যেতিয়া আমাক ক'ব যে তোমালোক খেলি আহা তোমালোকক আমি এটা কৰ্মসংস্থাপন দিম তেতিয়াতো আমাৰ কথাই নাই আমিতো পূৰা নিজৰ ফালৰ পৰা 100% দিবলৈ চেষ্টা কৰি আছোঁ আৰু চেষ্টা কৰিম নিশ্চয়কৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই আহ্বান নিশ্চয় শুনিব মই আৰু দুগৰাকীমান খেলুৱৈৰ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিম তোমাৰ নামটো কি তুমি ক'ৰ পৰা আহিছা হয় নমস্কাৰ মোৰ নাম শ্ৰী পৰাগ জৰিকা মই মৰিগাঁৱৰ পৰা আহিছোঁ কি আহ্বান জনাবা এটাই আহ্বান জনাম যে আমাক খেলৰ জৰিয়তে আমাক কৰ্মসংস্থাপন দিয়ে আমাৰ খেলুৱৈবিলাকেও বহুত কষ্ট কৰিছে প্ৰায় দুমাহমান হ'ল আমাৰ খেলুৱৈবিলাক লাগি আছে এইটোতে নিদু বুলিতো এতিয়ালৈকে কোৱা নাই কৰ্মসংস্থাপন যে তোমালোকে মেডেল খেলি যদি মানে এটা মানে খালি তোমালোকে এটা মানে ভয় এটা লাগি আছে যে ডেমো হৈ খেলি আহিলে তোমালোকক চৰকাৰী চাকৰি দিবনে নাই হয় মানে ইমানখিনি কষ্ট হৈ যোৱাৰ পিছতো যদি খেলুৱৈবিলাকে একো এটা নাপায় তেতিয়াতো মানে অলপমান চবত দুখ লাগিব এতিয়া কোৱা নাই যে চাকৰি দিম বা কিবা একো কোৱা নাই যেতিয়া মানে খেলুৱৈবিলাকৰ মনত মানে ভয় এটা হৈ আছে যে আমি খেলি আহিলে চাকৰি হ'বনে নহয় নে কি হ'ব সেইটোৱে মানে নিশ্চয়কৈ সেই আহ্বান নিশ্চয়কৈ শুনিব মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো মোৰ নাম ৰাহুল ঘৰচানে মই নহয় বিশ্বনাথ চাৰিআলি হয় কি আহ্বান জনাবা মই ৰিকুৱেষ্ট কি কৰিবা অসমৰ মুখ্যমন্ত্ৰী আৰু ক্ৰীড়ামন্ত্ৰীক মই এইটোৱে ৰিকুৱেষ্ট কৰোঁ মেডেলিষ্টত সোমাবৰ কাৰণে আমি ইমান কষ্ট কৰিছোঁ আমাৰ কষ্টৰ ফল পাবৰ কাৰণে কিবা কাৰণত যদি নোসোমায়ো যদি ডেমো হিচাপেও থাকে তথাপি যিটো কৰ্মসংস্থাপন দিছিলে যোৱাবাৰ 10গৰাকী খেলুৱৈয়ে কৰ্মসংস্থাপন পালে গতিকে তোমালোকে তেখেতসকলক দেখি পেলাই অনুপ্ৰাণিত হৈছিলা গতিকে এইবাৰো নিশ্চয়কৈ তেনেধৰণৰ যদি সুবিধা কৰি দিয়ে অসম চৰকাৰে তোমালোকক কি ক'বা তেতিয়াতো ভালে লাগিব তেনেকৈ সুবিধা কৰি দিলে ইমান কষ্ট কৰিছোঁ নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দুগৰাকীমান খেলুৱৈ মই মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিম ভিডিঅ'লৈ যাবলৈ দেখাই আছে ইয়াৰ সমগ্ৰ পৰিৱেশ মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো হয় মোৰ নাম ঋকি খৰকা মই বিশ্বনাথৰ হয় বিশ্বনাথৰ পৰা 4জন চিলেক্ট হৈছে কিমান কষ্ট কৰিব লগা হৈছে আজি এই পৰ্যায়ত উপনীত হ'বলৈ নেশ্যনেল গেমছ খেলিবৰ কাৰণে তুমি হয় নেশ্যনেল গেমছ খেলিবৰ কাৰণে বহুত ধৰণৰ কষ্ট কৰিবলগীয়া হৈছে প্ৰথমতে আপুনি ষ্টেটৰ পৰা কোৱালিফাই হ'ব লাগে নেশ্যনেললৈ তাৰপিছত নেশ্যনেলৰ পৰা টপ 8 যদি আহোঁ তাৰপিছত নেশ্যনেল গেমছত ছিট কোৱালিফাই হয় তাৰপিছত আমি নেশ্যনেল গেমছত নেশ্যনেলত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলোঁ আৰু আশা কৰিছোঁ যে এইবাৰ নেশ্যনেল গেমছতো 38 নেশ্যনেল গেমছতো আমি কোনোবা পদক লৈ আহিম বুলি আশা কৰিছোঁ আজি নেশ্যনেল গেমছৰ মানে কেম্পত তুমি থিয় হৈ আছা দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামৰ যিটো কালাৰপেট্ৰৰ ট্ৰেইনিং আছে ইয়াতে চেণ্টাৰ তাতে অসমৰ যিগৰাকী কালাৰপেট্ৰ সন্থাৰ সম্পাদক আছে পাপু খান তেখেতক প্ৰশিক্ষণ প্ৰদান কৰিছে তেখেতৰ বিষয়ে কি ক'বা তেখেতে কিমানখিনি তোমালোকক কষ্ট কৰি তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰি আছে কি ক'বা হয় ক'ব গ'লে তেখেতক মই বহুত ধন্যবাদ দিব খুজিছোঁ কাৰণ তেখেতে ইমান ধুনীয়া প্লেটফৰ্ম এটা দিছে আমাক চাকৰি পাবলৈ বা কোনোবা এটা কেৰিয়াৰ বনাবলৈ এটা ধুনীয়া প্লেটফৰ্ম দিছে তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ যে আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাওঁ তথাপি যে 38 নেশ্যনেল গেমছত কালাৰীপেট্টোত যোৱাবাৰ 9টা নে 10টা মেডেল আহিছিলে আৰু আশা কৰোঁ আমি এই 18টাৰ ভিতৰত তাতকৈ বেছি মেডেল আনিবলৈ বুলি চেষ্টা কৰিম আৰু আশা কৰোঁ যে তেওঁ আমাক এটা ভয় লাগি আছে নেকি যে মেডেল পালেও চাকৰি পাম নে নাপাম এটা ভয় ভাৱ এটা লাগি আছে নেকি হয় ভয় এটা লাগি আছে যে আমি ইমান কষ্ট কৰি আহিছোঁ যেতিয়া বেলেগ ইভেণ্টত যেতিয়া মেডেল চাকৰি দিব আমাৰ ডেমো ইভেণ্টত দিব নাই এইবোৰ ভয় ভাৱ এটা আহি আছে নিশ্চয়কৈ সেই ভয় ভাৱটো নিশ্চয়কৈ অতি সোনকালে অসমৰ ক্ৰীড়া বিভাগে দূৰ কৰিব তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি মোৰ নাম মহম্মদ আছিকুৰ ৰহমান মই যোৰহাট যোৰহাটৰ পৰা তোমাৰ এই গুৱাহাটী যাত্ৰা গুৱাহাটী পৰা উত্তৰাখণ্ড কিমান কষ্টকৰ যাত্ৰা আছিলে বহুত মানে জটিল আৰু বহুত কষ্টকৰ হয় আৰু আপোনাৰ ইমান কষ্ট কৰি গোটেই বছৰটো প্ৰেক্টিচ কৰি এতিয়া শেষ পৰ্যায়ত কৈছে যে আপোনাৰ ডেমনষ্ট্ৰেশ্যন হ'ব বুলি কালাৰীপেট্টো আৰু বহুত ভাঙিও পৰিছোঁ কাৰণ ইমান কষ্ট কৰি ভাবিছিলোঁ মেডেল ইভেণ্ট হ'ব এতিয়া শেষৰ পৰ্যায়ত কৈছে যে ডেমনষ্ট্ৰেশ্যন হ'ব আৰু যোনটো অসম চৰকাৰে যোনটো ভেকেঞ্চি ওলাইছিলে আছাম পুলিচ বা কামাণ্ডো বেটেলিয়ন গোটেইখিনি আমি তেনেকৈ
এপ্লাইও কৰা নাছিলোঁ যে এইটোত পাম, যে প্ৰেক্টিচ কৰিছোঁ যিটো আৰু পাম বুলি ভাবি আছিলোঁ। এতিয়া আপোনাৰ শেষ পৰ্যায়ত যে এনেকৈ হ'ব বুলি আমিও নাজানো। মানে নেশ্যনেল গেমছ খেলিম, মেডেল লগাম আৰু চাকৰি পাম, এইটো কনফিডেন্স আছিলে। তাৰ পাছতো ডেমো হ'ল, এতিয়া তুমি হতাশাত পৰিছা। এতিয়া আপোনাৰ বহুত মানে মেণ্টেলি টৰ্চাৰ হৈছে আৰু যে ভাবি আছোঁ হ'ব বুলি ভিতৰত সোমাই আছে। এতিয়া আশা এৰি দিয়া নাই, আশা তেনেকৈ এৰা নাই আৰু এতিয়া ভাবি আছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চয়কৈ তোমালোকক চকু মেলি চাব। তাকে ছাৰ হেৰি কৰি আছোঁ আৰু কি কৰে বা ছাৰে। নিশ্চয়কৈ তোমাৰ সেই আহ্বান শুনিব, আমি আশা কৰিছোঁ। তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো কি আৰু তুমি ক'ৰ পৰা আহিছা? মোৰ নাম ৰাজদীপ কাশ্যপ, মোৰ ঘৰ গুৱাহাটীতে। হয়, কি ক'বা আজি যিটো পৰিস্থিতি হৈছে? চাব গ'লে হয় চাব গ'লে আমি ধৰক আজি 2 বছৰৰ পৰা কষ্ট কৰি আছোঁ। আমাৰ আগৰ খেলুৱৈসকলকো দেখিছিলোঁ তেওঁলোকে কেনেধৰণে কষ্ট কৰিছিল আৰু সেই কষ্ট কৰি তেওঁলোকে নিজৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি লৈছিলে। গতিকে তেওঁলোককে আমি অনুপ্ৰেৰণা হিচাপে লৈ আমিও আগবাঢ়িছিলোঁ। কিন্তু আজি এনেকুৱা ধৰণৰ খবৰে আমাক অকণমান হতাশাত ভোগোৱাৰ নিচিনা কৰিছে। কিন্তু তথাপিও আমি নিজৰ প্ৰেক্টিচখিনি ৰাখিবই লাগিব আৰু আমি আশাবাদী অসম অলিম্পিক সন্থাই হওক বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি আশাবাদী যে যাতে অন্ততঃ আমাৰো ভাতমুঠিৰ এটা ব্যৱস্থা কৰিব পাৰোঁ, তাৰ কাৰণে যাতে সুবিধাটো দিয়ে আৰু আগলৈও যাতে নিজৰ ৰাজ্যখনলৈ সুনাম অৰ্জন কৰিব পাৰোঁ। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো কি? মোৰ নাম প্ৰয়াগ কাকতি আৰু মই গুৱাহাটীৰে হয়। কি ক'বা আজি যিটো হৈছে? চৰকাৰে একবাৰ মানে হেল্প কৰিলে ভাল আছিলে আমাৰ, যাতে ডেমো স্পৰ্টছৰ পৰা এইটো মেডেল ইভেণ্টলৈকে যাওক। যে আমাৰ মাজত বহুত ষ্টুডেণ্টছ আছে, মানে বহুত প্লেয়াৰ্ছ আছে যোনে মানে ডেমো ইভেণ্ট আৰু মেডেল ইভেণ্ট দুটাতে কষ্টটো সমানেই হ'ব, সমানে কষ্ট কৰিব লাগিব, সমানে ত্যাগ কৰিব লাগিব, সমানে সাধনা আছে তাতে। কষ্টটো দুটাতে হ'ব আৰু যিয়ে হওক ডেমো ইভেণ্ট হ'লেও হ'ল, মেডেল ইভেণ্ট হ'লেও হ'ল, কিন্তু নিজৰ পৰা 100% দিম আৰু গেমত, যাতে অসমৰ নামটো ডুবি নাযাওক, এটা ভাল পৰ্যায়ত ৰাখিব পাৰোঁ অসমৰ নামটো। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো? মোৰ নাম শ্ৰী মঞ্জয় কুমাৰ ছেত্ৰী আৰু মই বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ। কি ক'বা? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত এটাই অনুৰোধ কৰোঁ, যাতে ডেমো হওক বা মেডেল টেলি হওক, যেনেকৈ নেশ্যনেল গেমছত যেনেকৈ মেডেল মাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ বঁটা বা চাকৰি প্ৰদান কৰে, তেনেকৈ আমাকো দিয়ে যেন। ধন্যবাদ কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা আৰু PT ঊষা বাইদেউলৈকেও এটাই অনুৰোধ থাকিব যে যিটো আমাৰ ডেমো ইভেণ্টৰ আমাক দুমোজাত থৈ দিছে, যে ডেমো ইভেণ্টটো কৰিব, তাতে আমাৰ যিটো সংস্থাপনৰ আশা দি থৈ দিছে, হেমন্ত বিশ্ব ডাঙৰীয়াই যিটো সংস্থাপনৰ আশা দি থৈছে, সেইটো আশাটো কিমান দূৰ হ'ব নাজানো। ডেমোত আমাৰ মেডেল থাকিলেও যে চাকৰি পাম সেইটো সম্ভৱ নে মেডেল গেম থাকিলে সম্ভৱ, সেইটো দুমোজাৰ কাৰণে আমি এতিয়া যদিও কষ্ট কৰিছোঁ, আমি মানে মেণ্টেলি আমি প্ৰিপেয়াৰ নহয়। এতিয়া আমি দুমোজাৰ সেই মই আশা কৰিম যেন সিহঁতে এইটো মেডেল ইভেণ্টৰ বাবে আমাক সুবিধা কৰি দিয়ে। যিদৰে যোৱাবাৰ 10গৰাকী খেলুৱৈ দেখি পেলাই 18গৰাকী খেলুৱৈ বুলি অনুপ্ৰাণিত হ'ল, এইবাৰ যদি কিবা কাৰণত চাকৰি প্ৰদান নকৰে ডেমো খেলিও, তাৰপাছত 18গৰাকী খেলুৱৈ ইয়াৰ দ্বাৰা মানে হতাশাত নুভুগে। অসমৰ যিমান কালাৰীপেট্টৰ ক্ষেত্ৰত যিমান কেইগৰাকী খেলুৱৈ আছে, হাজাৰ হাজাৰ খেলুৱৈ আছে, সেইসকল বৰ্তমান সময়ত ভাগি পৰিব। হয়, এইটো সঁচাকৈ যেতিয়া প্ৰথম ডেমো নেশ্যনেল গেমছত সোমাইছিল তেতিয়া বৰ বেছি প্লেয়াৰ নাছিল, কেইটামান প্লেয়াৰ আছিল। কিন্তু যোৱা বছৰ যেতিয়া মেডেল ইভেণ্ট কৰি যে চাকৰি পালে, এতিয়া আমাৰ মাজত হাজাৰ হাজাৰ ষ্টুডেণ্ট। এতিয়া যদি এইবাৰ যদি সেইটো নহয়, নেক্সট টাইম এই গোটেইবিলাক প্লেয়াৰে হতাশ হয়, গেম এৰিব বাধ্য হৈ যাব। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খেলুৱৈসকলে জনালে তেখেতসকলৰ মনৰ ভাৱ। 18গৰাকী খেলুৱৈ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ, যিহেতু অসম চৰকাৰৰ ক্ৰীড়া বিভাগ লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেখেতসকলে অনুৰোধ জনাইছে। ইতিমধ্যে ব্যক্তিগতভাৱে কেইবাগৰাকী খেলুৱৈ ক্ৰীড়ামন্ত্ৰী নন্দিতা গালুচা বাইদেউক তেখেত এপ্লিকেশ্যন প্ৰদান কৰিছে যে যাতে তেখেতসকলক কৰ্মসংস্থাপন দিয়ে। ডেমো খেলাৰ পাছতো মই পুনৰবাৰ আহিব বিচাৰিছোঁ অসম কালাৰীপেট্ট সন্থাৰ সন্মানীয় সম্পাদক পাপু সেনদেৱৰ ওচৰলৈ শেষৰ ভাগলৈ আহিব বিচাৰিছোঁ, যিহেতু এইবাৰ কেইবাটাও নতুন ইভেণ্ট মানে আছে বা ইণ্টাৰেষ্টিং ইভেণ্ট হ'বলৈ গৈ আছে। হয়, যোৱা বছৰ মানে এই বছৰ আমাৰ যিটো নেশ্যনেল হৈছিলে কেৰালাত, তাতে আমাৰ নতুন ইভেণ্ট ইনক্লুড হৈছিলে আৰু তাতে আমাৰ চিলভাৰ আৰু ব্ৰঞ্জ পাই আমি সেই ইভেণ্টত কোৱালিফাইড হৈছোঁ। আমি আশা কৰোঁ এইবাৰ নেশ্যনেল গেমছত সেই ইভেণ্টতো আমাৰ মেডেল আহিব আৰু আমি আগতকৈ সাংঘাতিক ধৰণৰ এটা পাৰফৰ্মেঞ্চ দেখাম আৰু আমাৰ ভাল মেডেল আহিব বুলি আমি আশাবাদী। যিহেতু আমি 18গৰাকী খেলুৱৈৰ লগত কথা পাতিলোঁ, তেখেতসকল দুমোজাতহে আছে, কিন্তু তেখেতে এতিয়াও ভবা নাই যে অসম চৰকাৰে তেখেতসকলক সেইটো সুবিধা কৰি নিদিব। গতিকে সেইটো ক্লেৰিফিকেশ্যন আপোনালোকে বিচাৰিছে যে চৰকাৰে সেইটো কৰি দিব বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো সোনকালে কৰি দিব বুলি আপুনি নিশ্চয় আশা প্ৰকাশ কৰিছে। হয়, ষ্টুডেণ্টসকলে তেওঁলোকৰ মাইণ্ডত দুটা কথা চলি আছে, আমাৰ খেলটো ডেমোই থাকি যাব নে মেডেল ইভেণ্ট হ'ব।
আমি মেডেল পালে আমাৰ চাকৰি হ'ব নে নহ'ব সেই এটা মানে সিহঁতে কনফিউজ হৈ আছে মানে মেডেল টেলিত অসমৰ ডেমো থাকিলে এইটো মানে কাউণ্ট হ'বনে নহয় ডেমো যদি থাকে মই যিমান দূৰ জানো অসমত কাউণ্ট নহ'ব টেলিত কিন্তু মেডেল পাই আহিলে অসম চৰকাৰে তেওঁলোকক বাকী খেলবোৰত যেনেকৈ সুবিধা পাব সেই সুবিধাটো তেওঁলোকে পাবনে নাই সেইটো তেওঁলোকৰ মাজত অকণমান কনফিউজন আছে বৰ্তমান ডেমো হিচাপে অসমৰ পৰা কেইটা দল গৈছে অকল কালাইপাতৰ দল যাবনে আৰু কোনোবা দল আছে ইয়াৰ পৰা নেশ্যনেল গেমছত দুটা ইভেণ্ট আছিলে এটা কালাৰীপায়াটো আৰু এটা ৰাফটিং বুলি গেম এটা আছে ৰাফটিংটোৰ বিষয়ে মই ইমান নাজানো কিন্তু কালাৰীত আমিতো এতিয়া ডেমো বুলিয়ে গৈ আছোঁ হয়তো আমি আশাবাদী যে আমাৰ গেমটো ডেমৰ পৰা মেডেল ইভেণ্ট হ'ব বুলি আমি আশাবাদী আপোনালোকৰ গেম কেতিয়া আছে আমাৰ গেম আছে 28 ৰিপৰ্টিং 29 আৰু 30 আমাৰ গেম আছে জানুৱাৰীৰ চ' আমি প্ৰথম অপেনিং চেৰেমনি টাইমতে আমি পাম খেলটো আৰু টিকেট কটা হৈছে আপোনালোকৰ আমি এতিয়ালৈকে একো কটা নাই যিহেতু আমি আশা কৰি আছোঁ আমাক যোৱা বছৰ যেনেকৈ আমাক অসম চৰকাৰ বা অসম অলিম্পিকে আমাক সুবিধা কৰি দিছিলে আমি সেই আশাৰে এতিয়া ৰৈ আছোঁ খালি আমি অভ্যাস কৰি গৈ আছোঁ আমি প্ৰেক্টিছ কৰি আছোঁ আৰু যদি আমি সেই সুবিধাটো যোৱা বছৰ যেনেকৈ পাইছিলোঁ সেনেকৈ পাওঁ আমি খুব ভাল হ'ব ডেমো হিচাপে থাকিলেও অসমৰ কালাইপাতৰ খেলুৱৈসকল বিমানেৰে যাব লাগিব সেয়া অসম চৰকাৰে নিশ্চয় কৰি তুলিব সেয়া আপোনালোকৰ বিশ্বাস আছে এতিয়াও আমি 100% আমি বিশ্বাস যে ডেমো ইভেণ্ট থাকিলেও যিদৰে বাকী খেলবোৰক অসম চৰকাৰে লৈ যাব কালাৰীপায়াটোকো ঠিক তেনেদৰে তেওঁলোকে 38 নেশ্যনেল গেমছত অসম টীমক লৈ যাব বুলি আমি আশাবাদী শেষত মই এটা কথা সুধিব বিচাৰিছোঁ যোৱাবাৰ আপোনালোকে 10টা মেডেল অসমবাসীক বা অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ উপহাৰ হিচাপে আগবঢ়ালে 37 নেশ্যনেল গেমছৰ পৰা গতিকে এইবাৰ 38 উত্তৰাখণ্ডৰ নেশ্যনেল গেমছত অসমক কেইটা মেডেল উপহাৰ দিয়াৰ আপুনি কনফিডেঞ্চ দিব পাৰিব অসমবাসীক অসমৰ ক্ৰীড়া বিভাগক লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিদৰে আপুনি প্ৰতিশ্ৰুতি প্ৰদান কৰিব পাৰিব খুব ডাঙৰ কথা এটা সুধিলে যিহেতু 37 নেশ্যনেল গেমছত আমি অসমত এটা সাংঘাতিক ধৰণৰ মেডেল আমি আনিছিলোঁ আমি এই বছৰ যিটো আমাৰ ফেডাৰেশ্যন নেশ্যনেল হৈছিলে তাতে আমি ছেকেণ্ড পজিশ্যন হৈছিলোঁ অল অভাৰ ইণ্ডিয়াৰ ভিতৰত আৰু সেই হিচাপে আমি খুব উৎসাহ আমাৰ ষ্টুডেণ্টখিনিয়ে বহুত কষ্ট কৰি আছে আমি যোৱা বছৰ যে আমি 9টা মেডেল লৈছিলোঁ এই বছৰ আমি 18টা মেডেল পাব বুলি আমি আশাবাদী নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল অসম কালাইপাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক পাপু খান ডাঙৰীয়া লগত আছিলে 18গৰাকী নেশ্যনেল গেমছত প্ৰতিনিধিত্ব কৰিবলগীয়া অসমৰ কালাইপাত্ৰ খেলুৱৈ তেখেতসকলে জনালে তেখেতসকলৰ মনৰ ভাৱ লগতে অসমৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচা বাইদেউ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইতিমধ্যে উল্লেখ কৰিছে যিহেতু ডেমো হিচাপে এই গেমটো আছে আৰু তেখেতসকলে যিদৰে সুবিধা পায় মেডেল গেম হিচাপে তেখেতসকলে সেই সুবিধাটো লাগে ডেমো গেম খেলিও পায় বা কৰ্মসংস্থাপন লাভ কৰে বৰ্তমান সময়ত তেখেতসকল দুমোজাত আছে অসম চৰকাৰে এই ক্ষেত্ৰত ক্লেৰিফিকেশ্যন দিব আমি আশা কৰিম আৰু যিদৰে যোৱা বছৰ তেখেতসকলক কৰ্মসংস্থাপন দিছিল 10গৰাকী খেলুৱৈয়ে কৰ্মসংস্থাপন লাভ কৰিছিল এই 18গৰাকী খেলুৱৈও পদক জয়েৰে অসমলৈ সাফল্য কঢ়িয়াই অনাৰ পাছত তেখেতসকলে কৰ্মসংস্থাপন লাভ কৰিব বুলি আমি আশাবাদী এই আশাৰে মই চিন্ময় কুমাৰ পৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ চেনি ধন্যবাদ One, two, three, 4, 5, 6, 3,
গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com